মই উপস্থিত আছো কলিয়াবৰৰ হাতীগাঁও বাগিচা গাঁও পঞ্চায়তৰ অতি পিছপৰা অঞ্চলৰ 4 নম্বৰ হাতীগাঁও এল পি স্কুলত। এই বিদ্যালয়খনৰ অৱস্থা দেখিলে আপোনাৰ নিজৰে পুতৌ উপজিব, কাৰণ এইখন বিদ্যালয়ত আজিৰ তাৰিখতো ছাত্ৰ ছাত্ৰীসকলে মজিয়াত এনেদৰেই বহি পেলাই পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে। বিদ্যালয়খনত দুগৰাকী শিক্ষয়িত্ৰীয়ে শ্ৰেণী কোঠাৰ অভাৱত এটা এই সৰু কোঠাটোতে 6টাকৈ শ্ৰেণী পাঠদান কৰিবলগীয়া হৈছে। দাদা, আপোনাৰ লগত আছো। আপোনাৰ বিদ্যালয়ৰ অৱস্থাটো কিয় এনেকুৱা? এটা জৰাজীৰ্ণ কোঠাতে আপোনালোকে এই 6টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে। চৰকাৰৰ পৰা সুবিধা লাভ কৰিছেনে? কিমান? নাই, আমি চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। আমাৰ স্কুলখন হ'ল 1994 চনতে স্থাপিত। তেতিয়াৰ পৰা আমি তেনেকৈ আছোঁ। এবাৰ আপোনাৰ MP ফাণ্ডৰ পৰা ঘৰটো দিছিলে, বাৰান্দা চান্দা নাছিলে। যোৱাবাৰ আপোনাৰ হেৰি দিলে, বাৰান্দাটো বনাব দিছে আৰু পিছফালে টয়লেটটো দিছে। আৰু আমি চৰকাৰক বহুত আনন্দবিলাক দৰখাস্ত দিছোঁ, কিন্তু আমাক ল'ৰা ছোৱালীৰ কাৰণে ডেস্ক বেঞ্চো দিয়া নাই, ইউনিফৰ্ম নাই। আনকি আপোনাৰ MDMটো দিছিলে, সেইটো আপোনাৰ কাটি দিলে। কাটি দিয়াৰ পিছত আকৌ দৌৰা দৌৰি কৰি আনিলোঁ। এতিয়া ল'ৰা ছোৱালীখিনি এনেকৈ মাটিত বহিবলগীয়া হৈছে। ধৰক এই ঠাণ্ডাত এই পাকাত বহাটো আপুনি কেনেকৈ বুলি ভাবে? বিনামূলীয়া পাঠ্যপুথি পাওঁ। বিনামূলীয়া পাঠ্যপুথি পালে কি কৰে জানে? চৰকাৰী স্কুলবিলাকে আগতে লৈ পেলাই লাষ্টত যিখিনি থাকে সেইখিনি আমালৈ দিয়ে, সম্পূৰ্ণ ল'ৰা ছোৱালীলৈ নাটে। আপোনাৰ বিদ্যালয়ত শিক্ষাৰ্থী কিমান আছে? মোৰ শিক্ষাৰ্থী আছিলে, বৰ্তমান আছে 54। আগতে আছিলে আপোনাৰ 100+। এতিয়া আমি সুবিধাখিনি নাপাওঁ। এতিয়া পিছপৰা অঞ্চলৰ কাৰণে ল'ৰা ছোৱালীখিনি দুখীয়া গাঁও য'তে সুবিধা পায় তাতেই যায়গে। গতিকে এতিয়া যিখিনি আছে সেইখিনি লৈ আমি চলি আছোঁ আৰু। ইউনিফৰ্ম দিয়া নাই, ডেস্ক বেঞ্চ নাই। সেয়া দেখিছেই নহয়। আমি এটা ৰুমতে 6টা ক্লাছ আমি কেনেকৈ কৰোঁ? অসুবিধা বহুত। এতিয়া 6টা ক্লাছ, এজনৰ এটা ক্লাছ কৰিবলৈ হ'লে আৰু এটা হোষ্টেলত মই পঢ়াব নোৱাৰোঁ। গতিকে আমি কি কৰোঁ? 2টা ক্লাছ যদি ভিতৰত কৰোঁ, 2টা ক্লাছ আমি বাৰান্দাত আৰু নহ'লে বাহিৰত কৰোঁ। গুণোৎসৱ আগন্তুক 6 তাৰিখে গুণোৎসৱ আছে। গুণোৎসৱৰ কাৰণে আমাক একো ফাণ্ড নাই, একো চৰকাৰৰ পৰা একো সা সুবিধা দিয়া নাই। এতিয়া গুণোৎসৱ যে আমি কেনেকৈ কি মানে পাৰ কৰিম যে সেইটো আমি ভাবিয়েই পোৱা নাই। এতিয়া কিছুমান বস্তু আছে আমাক একোৱেই নিদিয়ে চৰকাৰে। TLM বস্তু নিদিয়ে, খেল ধেমালিৰ বস্তু নিদিয়ে। এতিয়াতো আপোনাৰ বেলেগ চৰকাৰী স্কুলবিলাকত ল'ৰা ছোৱালীবিলাক খেল ধেমালি কৰিছে, TLM বস্তু পাইছে, সেইখিনি আমি পোৱা নাই। গতিকে আমি যি পাৰোঁ সেইখিনি লৈয়ে ল'ৰা ছোৱালীখিনিক খেল ধেমালি কৰাওঁ আৰু এনেকেই চলি আছোঁ আৰু বহুত অসুবিধাৰ মাজত চলি আছোঁ। বুজিছেনে নাই? হয়, এনেদৰেই চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ পিছপৰা অঞ্চলৰ এইখন বিদ্যালয়ত এই জৰাজীৰ্ণ এটা পকী কোঠাতে ছাত্ৰ ছাত্ৰীয়ে মজিয়াত বহি ডেস্ক বেঞ্চৰ অভাৱত শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কাৰণ আন 10গৰাকী শিক্ষাৰ্থীৰ দৰে এইসকল শিক্ষাৰ্থীৰো শিক্ষা গ্ৰহণৰ হাবিয়াস আছে। সেয়েহে এই ঠাণ্ডা দিনতো এনেদৰে মজিয়াত এটা বস্তাত ওপৰত বহি পেলাই তেওঁলোকৰ শিক্ষা গ্ৰহণৰ প্ৰতি থকা হাবিয়াসৰ বাবেই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কাৰণ শিক্ষাৰে জগত জিনাৰ হাবিয়াস আছে এই পিছপৰা অঞ্চলৰ এইসকল শিক্ষাৰ্থীৰ। আমাৰ লগত এই বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী আছে। বাইদেউ, আপুনিতো বহুত অসুবিধাৰ সন্মুখীন হৈছে। হয়, বহুত অসুবিধা পাওঁ। কেনেদৰে পঢ়া শুনা কৰিবলগীয়া হৈছে? বহুতেই অসুবিধা। এতিয়া এটা শ্ৰেণীক যদি পঢ়াবলৈ লওঁ, ইয়াত 2টা শ্ৰেণী আৰু 2টা শ্ৰেণী বাহিৰত পঢ়াবলগীয়া হয়। ইহঁতক পঢ়াই আকৌ মই বাহিৰলৈ যাওঁ মানে আকৌ ইহঁতৰ তাত বিশৃংখল সৃষ্টি হয়। আৰু এনেকুৱা হয় মানে বহিবলৈ জেগাৰ কাৰণে অসুবিধা, কাজিয়া সৃষ্টি হৈ যায়। সেইটো কাৰণতে বহুত ল'ৰা ছোৱালী স্কুললৈও আহিবলৈ বাদ দিছে। মজিয়াত বহি পাঠদান কৰিবলগীয়া হৈছে। ইমান ঠাণ্ডা, য'ত নেকি আমি ইমান কাপোৰ কানি পিন্ধিও ঠাণ্ডাত থাকিব নোৱাৰোঁ। সিহঁতে সেই ঠাণ্ডাত বস্তাত বহি পেলাই ইমান ঠাণ্ডা পাই পেলাই পঢ়ে। আৰু এনেকুৱা ল'ৰা ছোৱালী পিন্ধিবলৈও কাৰোবাৰ হেৰি নাইকিয়া, কাপোৰ কানি নাইকিয়া, খাবলৈ নাই। এতিয়া দেখিছে, বিশুদ্ধ খোৱা পানীটো আমাৰ দমকলে নায়েই। এই মছজিদত এটা হেৰি আছে, টেপ আছে ৰাজহুৱা, তাৰ পৰাই সিহঁতে পানী আনে, খায়। বহুতেই অসুবিধা, পানীৰ বিশেষ অসুবিধা আমাৰ। হয়, এনেদৰেই দেখা গৈছে এইখন বিদ্যালয়ৰ এইসকল পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীয়ে চৰকাৰী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈও কিন্তু একমাত্ৰ শিক্ষা গ্ৰহণৰ বাবে থকা ধাউতিৰ
তাগিদাতেই শিক্ষা গ্ৰহণ কৰি আছে, কাৰণ শিক্ষাৰে জগত জিনাৰ হেঁপাহ আন 10জন ছাত্ৰ ছাত্ৰীৰ দৰে এইখন বিদ্যালয়ৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰো আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।